নমস্কাৰ বন্ধুবান্ধৱীসকল, অৰুণোদয় আঁচনিলৈ এটা ভাল খবৰ। CM ছাৰে যোৱাকালিয়ে ফেচবুক লাইভত জনাই দিছে যে অহাকালি অৰ্থাৎ আজি হ'ল 9 তাৰিখ, 10 তাৰিখতে আপোনালোকৰ একাউণ্টত 9,000 টকাকৈ সোমাই যাব যিসকলে অৰুণোদয় হিতাধিকাৰী আছে। তো 8,000 টকা দিব বুলি কৈছিলে 20 ফেব্ৰুৱাৰীতে, কিন্তু এতিয়া 10 তাৰিখতে মাৰ্চৰ আপোনালোকে 9,000 টকাকৈ একাউণ্টত সোমাই যাব। তাৰ আগতে CM ছাৰে এইটোৱে কৈছে যে গাঁও অঞ্চলত সকলো ডিষ্ট্ৰিক্টতে, গাঁও অঞ্চলত, নগৰ অঞ্চলত হওক, গলি গলিত মানে কলনীত সভা আয়োজন কৰা হৈছে আৰু সেই সভাত আপোনালোকক নিমন্ত্ৰণ কৰা হৈছে। আপোনালোকে আহিব, এটা প্ৰগ্ৰাম হ'ব, সকলো ঠাইতে এই প্ৰগ্ৰামটো হ'ব। প্ৰগ্ৰামত উপস্থিত থাকিব, মানে CM ছাৰে যিটো প্ৰগ্ৰাম কৰিব এইটো ধৰক গুৱাহাটীত কৰিব, কিন্তু সকলো অল অসমতে প্ৰগ্ৰামটো হ'ব। এতিয়া এই প্ৰগ্ৰামটো অনুষ্ঠিত হ'ব অৰুণোদয় আঁচনিৰ যিটো সভা আয়োজন কৰিছে CM ছাৰে। তো আপোনালোকক সকলোকে ইনভাইট কৰিছে, আপোনালোকে যাব আৰু 10:30, 11টামান বজাতে আপোনালোকৰ একাউণ্টত 9,000 টকাকৈ ক্ৰেডিট হ'ব যিসকলে অৰুণোদয় হিতাধিকাৰী আছে। তো বন্ধুবান্ধৱীসকল, এইটো এটা ভাল খবৰ। যোৱাকালি ফেচবুক লাইভৰ CM ছাৰে কৈছিলে, আপোনালোকে ভিডিঅ'টো চাই লওক, নহ'লে একো বুজি নাপাব। তো এইটো আপোনালোকৰ বাবে এটা ভাল খবৰ যে অহাকালি 10 মাৰ্চ আৰু এই 10 মাৰ্চতে আপোনালোকৰ একাউণ্টত 9,000 টকাকৈ সোমাই যাব। তো প্ৰথমত আপোনালোকে ভিডিঅ'টো চাই লওক CM ছাৰে কি কৈছে। অসমৰ 40 লাখ অৰুণোদয় পৰিয়াললৈ আমি 9,000 টকাকৈ আগবঢ়াম। এই উপলক্ষে অসমৰ প্ৰতিখন পঞ্চায়তত, অসমৰ প্ৰতিটো কাৰ্বি আলং আৰু ডিমা হাছাও জিলাৰ MSC অঞ্চলত আৰু BTCৰ VCDC অঞ্চলত আৰু নগৰসমূহৰ ৱাৰ্ডত আমি একোখনকৈ সভাৰ আয়োজন কৰিছোঁ। 10:30 বজাত এই সভা অনুষ্ঠিত হ'ব আৰু সভা চলি থাকোঁতেই আপোনালোকক আমি এই 9,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। সেইবাবে মই সকলো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক এই সভাত উপস্থিত থকাৰ বাবে বিনম্ৰভাৱে নিমন্ত্ৰণ আৰু আমন্ত্ৰণ জনাইছোঁ। আপোনালোক সকলোৱে জানে, অসমত সৰ্বমুঠ 40 লাখ অৰুণোদয় পৰিয়াল আছে আৰু আমি যেতিয়া 9,000 টকাকৈ তেখেতসকললৈ সন্মান হিচাপে আগবঢ়াম, সৰ্বমুঠ 3,600 কোটি টকা লাগিব। তো ফ্ৰেণ্ডছসকল, ভিডিঅ'টো চাইছে নিশ্চয়। CM ছাৰে এইটোৱে কৈছে যে অহাকালি এটা প্ৰগ্ৰাম অনুষ্ঠিত হ'ব সকলো অঞ্চলতে, গাঁও অঞ্চলতে হওক, নগৰ অঞ্চলতে, অল অসমৰ সকলো ডিষ্ট্ৰিক্টে প্ৰগ্ৰাম হ'ব আৰু এই প্ৰগ্ৰামতে আপোনালোকে উপস্থিত থাকিবলৈ কৈছে। তো উপস্থিত থাকিব আৰু আপোনালোকৰ একাউণ্টত 9,000 টকাকৈ সোমাই যাব। প্ৰগ্ৰামটো চলি থকাতে আপোনালোকৰ একাউণ্টত টকাখিনি সোমাই যাব, ক্ৰেডিট হ'ব। তো বন্ধুবান্ধৱীসকল, এইটো এটা ভাল খবৰ। যিসকলে মহিলাই অৰুণোদয় আঁচনি ইমান দিন 1,250 টকাকৈ লাভ কৰি আছিলে, তো এই মাৰ্চৰ 10 তাৰিখত অৰ্থাৎ অহাকালিয়ে 9,000 টকাকৈ এইটো বিহুৰ গিফ্ট দিব। CM ছাৰে যিহেতু কৈছে আপোনালোকক বিহুৰ গিফ্ট এটা দিব, তো এই বিহুৰ গিফ্ট আপোনালোকে অহাকালিয়ে লাভ কৰিব। তো যিসকলে হিতাধিকাৰী আছে সিহঁতৰ বাবেতো ভাল খবৰ, আৰু যিসকলে এপ্লাই কৰিছে সিহঁতেও পাব। সকলে এপ্লাই কৰিছে সিহঁতৰ একাউণ্টত ক্ৰেডিট হৈ যাব। তো বন্ধুবান্ধৱীসকল, আজি এইখিনি ভিডিঅ' আছিলে। যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।